নমস্কাৰ মেথছ উইথ BPK GK ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে গণিতৰ নহয় অসমৰ অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। বৰ্তমান অসমৰ মুঠ ৩,৫৯২.৯৪ বৰ্গ কিলোমিটাৰ ঠাই অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানেৰে আগুৰি আছে। আৰু অসমৰ বৰ্তমান ১৭খন অভয়াৰণ্য আৰু ৭খন ৰাষ্ট্ৰীয় উদ্যান আছে। ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যসমূহৰ বিষয়ে আমি এতিয়া সম্পূৰ্ণৰূপে অধ্যয়ন কৰিম। পবিতৰা অভয়াৰণ্য অসমৰ মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত। ১৯৮৭ চনত অসম চৰকাৰে পবিতৰা অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে। পবিতৰা অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আৰু চৰাই চিৰিকটি পোৱা যায়। অভয়াৰণ্যখনত এশিঙীয়া গড়ৰ ঘনত্ব অসমৰ ভিতৰতে সৰ্বাধিক। আমি জানো কাজিৰঙাখনত এশিঙীয়া গড়ৰ বাবে বিখ্যাত, কিন্তু এশিঙীয়া গড়ৰ ঘনত্ব আটাইতকৈ বেছি ক'ত আছে? পবিতৰা অভয়াৰণ্যত। ইয়াৰ পিছতে আমি চাওঁ গৰমপানী অভয়াৰণ্য। অসমৰ কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত আৰু এইখনেই হৈছে গৰমপানী ৰৈ থকা অসমৰ একমাত্ৰ অভয়াৰণ্য। ১৯৫২ চনৰ 10 জুলাইত অভয়াৰণ্য হিচাপে পবিতৰাক ঘোষণা কৰা হয়। মনত ৰাখিব আপোনালোকে। ইয়াৰ পিছতে আমি চাওঁ লাওখোৱা অভয়াৰণ্য। নগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে লাওখোৱা অভয়াৰণ্য অৱস্থিত। আপোনালোকৰ জিলাবোৰ কেতিয়াবা লিখিবলৈ আহে আৰু নোট কৰি যাব। ১৯৭৯ চনত অভয়াৰণ্যখনে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, মাছ আৰু চৰাইৰ বাবে বিখ্যাত লাওখোৱা অভয়াৰণ্যখন। ৪ নম্বৰতে পূৰ্ব কাৰ্বি আংলং অভয়াৰণ্য। অসমৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণীৰ অভয়াৰণ্য। কাৰ্বি আংলং জিলাৰ পূব অংশৰ ঘন অৰণ্যক লৈ ২০০০ চনৰ ২৭ জুলাইত পূৰ্ব কাৰ্বি আংলং অভয়াৰণ্য গঠন কৰা হয়। ইয়াৰ পিছতে আমি চাওঁ বৰনদী অভয়াৰণ্য। আৰু বৰনদী অভয়াৰণ্যখন আমাৰ ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত। হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত আছে, গম পাইছেনে? ১৯৮০ চনত অভয়াৰণ্যখনে স্বীকৃতিপ্ৰাপ্ত হয়। অভয়াৰণ্যখনত নল গাহৰি, খটিয়া পহু আৰু ৰাং কুকুৰৰ বাবে বিখ্যাত। দক্ষিণ অসমৰ কাছাৰ জিলাৰ আমি চাওঁ বৰাইল অভয়াৰণ্যখন অৱস্থিত আৰু ২০০৪ চনত বৰাইল অভয়াৰণ্যখনক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰে। আপোনালোকে জানিব লগা কথা, বৰাইল অভয়াৰণ্য এছিয়ান লিফ্টাটল আৰু ৱাবনচিল টৰ্টইছ নামৰ দুটা প্ৰজাতিৰ বিৰল কাছ আৰু কলা শগুনৰ বাবে বিখ্যাত। আৰু মনত ৰাখি থ'ব এইকেইটা। আপোনালোকৰ পৰীক্ষাত এনেধৰণৰ প্ৰশ্নবোৰ সুধিব পাৰে। জানিছে নহয়, এবাৰ প্ৰশ্নবোৰ ভিতৰৰ পৰা দিছে অলপ। ইয়াৰ পিছতে আমি চাওঁ সোণাই ৰূপাই অভয়াৰণ্য। শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত আৰু এইটো নিশ্চয় সকলোৱে জানে যে ১৯৯৮ চনত সোণাই ৰূপাই অভয়াৰণ্যই অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। আপোনালোকক পৰীক্ষাত যদি আহে যে সোণাই ৰূপাই অভয়াৰণ্যখন কোন জিলাত আছে, তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে লিখি দিব শোণিতপুৰ জিলাত আছে। হয়নে নহয় বাৰু? ঠিক আছে। আৰু শোণিতপুৰ জিলাত ১৯৯৮ চনত অভয়াৰণ্যখনে স্বীকৃতি লাভ কৰিছিল, সেইটো মনত ৰাখি থ'ব। তাৰপিছতে আমি চাওঁ দীপৰ বিল অভয়াৰণ্য। দীপৰ বিলখন কি অভয়াৰণ্য? পক্ষী অভয়াৰণ্য। আৰু দীপৰ বিল পক্ষী অভয়াৰণ্য কামৰূপ মহানগৰ জিলাত অৱস্থিত। আৰু এইখনেই হৈছে অসমৰ সৰ্ববৃহৎ বিল। বুজিছেনে? দীপৰ বিলখন হৈছে অসমৰ সৰ্ববৃহৎ বিল। ১৯৭১ চনৰ দীপৰ বিলক ৰামছাৰ ঠাই হিচাপে ঘোষণা কৰে। আপোনালোকৰ পৰীক্ষাত আগতে কেইবাবাৰো আহিছে যে দীপৰ বিলক কিমান চনত ৰামছাৰ ঠাই হিচাপে ঘোষণা কৰা হৈছে। লিখি দিব ১৯৭১ চনত। আৰু ই অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্য, মনত ৰাখি থ'ব। ঠিক আছে, আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। ইয়াৰ পিছত আমাৰ আছে আমচাং অভয়াৰণ্য। কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীৰ একেবাৰে ওচৰতে অৱস্থিত। ২০০৪ চনৰ ৯ জুনত অসম চৰকাৰে আমচাং অঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে। আৰু এই আমচাং অভয়াৰণ্যখন আমাৰ গুৱাহাটীৰ নিচেই কাষতে আছে, মনত ৰাখি থ'ব। ২০০৪ চনৰ ৯ জুনত অসম চৰকাৰে আমচাৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছে। ইয়াৰ পিছতে আমি যদি চাওঁ হোলোঙাপাৰ গিবন অভয়াৰণ্য। গিবন অভয়াৰণ্যখন ক'ত আছে? যোৰহাট জিলাত আছে। ২০০৪ চনৰ ২৫ মে'ত অভয়াৰণ্যখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰে। ভাৰতত পোৱা একমাত্ৰ হলৌ বান্দৰৰ নামেৰে এই অভয়াৰণ্যখনৰ নাম গিবন ৰখা হয়। হলৌ বান্দৰৰ ইংৰাজী নাম হ'ল হলক গিবন। গতিকে অভয়াৰণ্যখনৰ নাম কিয় গিবন ৰখা হ'ল নিশ্চয় গম পালে আজি। যে ভাৰতত পোৱা একমাত্ৰ হলৌ বান্দৰৰ প্ৰজাতিটো কেৱল এইখন অভয়াৰণ্যতে পোৱা যায়, সেইকাৰণে অভয়াৰণ্যখনৰ নাম গিবন ৰখা হয়। ইয়াৰ পিছতে আমি চাওঁ পানীদিহিং পক্ষী অভয়াৰণ্য। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্য অৱস্থিত। গতিকে কোন জিলাত আছে বুলি যেতিয়া প্ৰশ্ন এটা আহিব, তেতিয়াহ'লে নিশ্চয় আপোনালোকে গম পাব যে শিৱসাগৰ জিলাত আছে।
1996 চনত বন্যপ্ৰাণীৰ অভয়াৰণ্য আৰু 1999 চনত পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। পক্ষী অভয়াৰণ্য হিচাপে কেতিয়া ঘোষণা কৰিছে? 1999 চনত। পানীদিহিং অসমৰ তৃতীয়খন পক্ষী উদ্যান আৰু আমি প্ৰথমখন গম পাই আহিছোঁ, হয় নে নহয় বাৰু? ঠিক আছে। ইয়াৰ পিছতে আমি পঢ়িবলৈ যাম নামবৰ অভয়াৰণ্য। আৰু নামবৰ অভয়াৰণ্যখন ক'ত আছে? গোলাঘাট জিলাত নামবৰ অভয়াৰণ্য অৱস্থিত। 2000 চনৰ 27 জুলাইত নামবৰক অসম চৰকাৰে অভয়াৰণ্য হিচাপে ঘোষণা কৰে। আৰু ইয়াৰে গুৰুত্বপূৰ্ণ জানিব লগা কথাটো হ'ল কোনখন জিলাত আছে? আৰু আমি গম পাইছোঁ যে গোলাঘাট জিলাত নামবৰ অভয়াৰণ্য অৱস্থিত। ঠিক আছে। ইয়াৰ পিছতে যদি আমি চাওঁ নামবৰ দৈগুং অভয়াৰণ্য। গোলাঘাট জিলাত অৱস্থিত এখন অভয়াৰণ্য হ'ল নামবৰ দৈগুং অভয়াৰণ্য। নামবৰ আৰু নামবৰ দৈগুং অভয়াৰণ্য এই দুয়োখনেই হাতীৰ বাবে বিখ্যাত। আমি অলপ আগতে পঢ়িছোঁ নামবৰ অভয়াৰণ্য আৰু এতিয়া পঢ়িছোঁ নামবৰ দৈগুং অভয়াৰণ্য। এই দুয়োখন অভয়াৰণ্য হাতীৰ বাবে কিন্তু বিখ্যাত, মনত ৰাখি থ'ব। নেক্সট আহিলে আমাৰ বুঢ়া চাপৰি অভয়াৰণ্য। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বুঢ়া চাপৰি অভয়াৰণ্য অৱস্থিত। 1995 চনত বুঢ়া চাপৰি অভয়াৰণ্যক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। আৰু ইয়াৰ পিছতে আমাৰ আৰু দুখন আছে অভয়াৰণ্য। আমাৰ টোটেল অভয়াৰণ্য কেইখন আছিলে? অভয়াৰণ্য 17খন আছিলে। ইয়াত আমি কেইখন পঢ়িলোঁ এতিয়ালৈকে? 15খন অভয়াৰণ্যৰ বিষয়ে ডিছকাছ কৰিলোঁ। আপোনালোকে যদি চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে। ইয়াৰ পিছত আমাৰ 16 নম্বৰ অভয়াৰণ্যখন হ'ল ভেৰজান বৰজান পদুমণি অভয়াৰণ্য। ভেৰজান বৰজান পদুমণি অভয়াৰণ্যখন ক'ত আছে? তিনিচুকীয়া জিলাত আছে। গম পাইছেনে? 1999 চনত ভেৰজান বৰজান পদুমণিক অভয়াৰণ্য হিচাপে ঘোষণা কৰি দিয়া হয়। ইয়াৰে আমাৰ জিলাখনৰ নাম লিখিবলৈ আহিব পাৰে পৰীক্ষাত যে ভেৰজান বৰজান পদুমণি অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যনবোৰ দি দিলে তেতিয়াহ'লে অপশ্যনবোৰ দেখিলে নিশ্চয় গম পাব তিনিচুকীয়া জিলাত অৱস্থিত। আৰু কিমান চনত বুলি যদি লিখিবলৈ হয়, গম পাইছে চনটো? 99 চনত। আৰু 1999 চনত আৰু এখনত আমাক কি দিছিলে? ৰাজ্যিক অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিলে। মই সেইখন অলপ আগতে আমি ডিছকাছ কৰি আহিছোঁ, সেইখন চাই ল'ব। ঠিক আছে। ইয়াৰ পিছতে আমাৰ অন্তিমখন অভয়াৰণ্য হ'ল মৰাট লঙৰি অভয়াৰণ্য। মৰাট লঙৰি অভয়াৰণ্যখন ক'ত আছে? কাৰ্বি আংলং জিলাৰ দক্ষিণে অসম নাগালেণ্ড সীমান্তত অৱস্থিত। 2003 চনত হাতীৰ বাবে বিখ্যাত বনাঞ্চলক মৰাট লঙৰি অভয়াৰণ্য হিচাপে ঘোষণা কৰে। এইখনত আগতে আচলতে হাতীৰ বাবে খুব বিখ্যাত আছিলে। তাত হাতী অতি বেছিকৈ পোৱা যায় আৰু সেইকাৰণে অভয়াৰণ্যখনক মৰাট লঙৰি অভয়াৰণ্য ৰূপে ঘোষণা কৰি দিয়া হয়। ঠিক আছে। মই ভাবোঁ অসমৰ অভয়াৰণ্যসমূহৰ বিষয়ে আপোনালোকৰ সম্যক এটা ধাৰণা আহিলে আৰু আপোনালোকে এই সকলোখিনি মনত ৰাখি থ'ব। নেক্সট আমি পঢ়িম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে বাৰু? ৰাষ্ট্ৰীয় উদ্যানবোৰ স্বীকৃতি কেতিয়া পাইছিলে? কোনখন জিলাত আছে? তাৰ ওপৰত আমি সম্পূৰ্ণ এতিয়া বিস্তৃতভাৱে আলোচনা কৰিম। আমাৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহি থাকে পৰীক্ষাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত। যদি ইয়াত অসমৰ স্পেলিংটো ভুল হৈ থাকিলে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰি দিয়ে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। গম পাইছেনে? আমাৰ 85তে কি দিছিলে ইউনেস্কোৱে? 85ত দিছে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে। কিন্তু আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা কেতিয়া পাইছিলে? 1974। আৰু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি কেতিয়া লাভ কৰিছে? 2006 চনত লাভ কৰিছে। সেইটো আপোনালোকে মনত ৰাখি থ'ব। ঠিক আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, এই ৰাষ্ট্ৰীয় উদ্যানখনত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ, হাতী, বন গাহৰি, পহু, বন কুকুৰা আদি পোৱা যায়। দেখিবলৈ পাইছে নিশ্চয়? ই অসমৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনে অসমৰ 858.98 বৰ্গ কিলোমিটাৰ আগুৰি আছে। ইয়াৰ পিছতে আমি চাওঁ মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত অৱস্থিত। আৰু উদ্যানখনত 1973 চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। টাইগাৰ ৰিজাৰ্ভ বুলি আমাৰ কাজিৰঙাক দিছিল 2006 চনত, কিন্তু মানসে টাইগাৰ ৰিজাৰ্ভ কেতিয়া পাইছে? 1973 চনত। মানস ৰাষ্ট্ৰীয় উদ্যানখনক 1985 চনত ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ। সেইটো কোনে দিয়ে? আমাক ইউনেস্কোৱে দিয়ে। আৰু ইউনেস্কোৱে কিমান চনত দিছে? 1985 চনত দিছে। মানস ৰাষ্ট্ৰীয় উদ্যানক 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। আমাৰ কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা কেতিয়া লাভ কৰিছিলে? 1974 চনত, নহয় জানো? কিন্তু মানসে কেতিয়া পাইছে? 1990 চনত পাইছে। কিন্তু টাইগাৰ ৰিজাৰ্ভ মানসে আগত পাইছে।
মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। এইটো মনত ৰাখি থব। আমাৰ 3 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নামেৰি ৰাষ্ট্ৰীয় উদ্যানক 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে। 2000 চনত নামেৰি ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। আপোনালোকৰ পৰীক্ষাত ব্যাঘ্ৰ প্ৰকল্প তাৰমানে টাইগাৰ ৰিজাৰ্ভ কেতিয়া কৰিছিলে পৰীক্ষাত আহি থাকে। মনত ৰাখি থব টাইগাৰ ৰিজাৰ্ভটো কেতিয়া কৰিছিলে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানক 2000 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। ঠিক আছে। আমি যদি চাওঁ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ লগতে বন ৰৌ পোৱা যায়। আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিৰ কথা যদি ক'বলৈ যাওঁ মাটিকালিটো 200 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছতে যদি আমি চাওঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ নামটোৰ পৰাই ধৰিব পাৰিছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনে 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। আমি যদি চাওঁ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তুৰ লগতে কি আছে বনৰীয়া ঘোঁৰা পোৱা যায়। হয় নে নহয় বাৰু? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি কিমান 340 বৰ্গ কিলোমিটাৰ। আৰু আমি সকলোৱে মনত ৰখা উচিত যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। ইয়াৰ পিছতে যদি আমি চাওঁ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। আৰু ৰাষ্ট্ৰীয় উদ্যানখনক 2021 চনৰ 5 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। মনত ৰাখি থব এইটো বেছি দিন নাই হোৱা আমাৰ 2021 চনৰ 5 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে ৰায়মনাই। ইয়াৰ পিছতে যদি আমি চাওঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। আৰু তিনিচুকীয়া আৰু ডিব্ৰুগড়ত আমাৰ কি আছিলে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনো আছিলে। হয় নে নহয়? ঠিক আছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানে 2021 চনৰ 9 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু 2021 চনৰ 5 জুনত আমাৰ কোনে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিলে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। আৰু সেই একেটা চনৰে 9 জুন তাৰিখে আমাৰ কিনে লাভ কৰিছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছে। ঠিক আছে। আমাৰ শেষৰখন ৰাষ্ট্ৰীয় উদ্যানৰ কথা আমি আলোচনা কৰিবলৈ যাওঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে আমাৰ কি কৰিছিলে 1999 চনতে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিছে। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। আৰু ওৰাংখন পৰীক্ষাত প্ৰায় আহিবলৈ দেখা পোৱা যায়। যিকোনো আছাম পুলিচ হওক আমাৰ ADRE Grade 4 হওক যিকোনো ধৰণৰ তেনেকুৱা পৰীক্ষাত হোৱাৰ সম্ভাৱনাটো বেছি হয় ওৰাং অভয়াৰণ্যখনৰ কথা। ইয়াৰে কোন জিলাত বুলি ক'লে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা কেতিয়া লাভ কৰিছিলে বুলি ক'লে 1999 চনত। আৰু 1999 চনত কোনে কোনে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছে আপোনালোকে লিংক কৰি ল'ব। গম পাইছে? ভিডিঅ'টোৰ পৰা আপোনালোকে লিংক কৰি গোটেই নোটখিনি বনাই ল'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হৈছে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি লগতে জানি থওঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ সকলোতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে মাটিকালি একেবাৰে কম মানে 78.81 বৰ্গ কিলোমিটাৰ। যিটো আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা অন্য ৰাষ্ট্ৰীয় উদ্যানবোৰৰ তুলনাত যথেষ্ট কম। আজি বোধ কৰোঁ আপোনালোকৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ বিষয়ে ভিডিঅ'টো ভাল লাগিলে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি দিব।